নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। যোৱা ভালেমান দিন ধৰি উজনি অসমৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো দেখা দিয়া খৰাং বতৰ কৃষক ৰাইজৰ বাবে সমস্যাৰ বিষয় হৈ পৰিছে। গ্ৰামাঞ্চলৰ খেতিয়ক ৰাইজে পথাৰত কঠীয়া ৰুই নহওঁতেই বৰষুণৰ অভাৱ আৰু খৰাং বতৰৰ বাবে পথাৰত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। ইপিনে প্ৰচণ্ড গৰমৰ বাবে জিলাখনত স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হৈছে। বহু কৃষকে কঠীয়া ৰুলে যদিও সেইসমূহ পথাৰত পৰ্যাপ্ত বৰষুণৰ অভাৱ আৰু ৰ'দৰ বাবে অপতীৰ্ণই ছানি ধৰি খেতিপথাৰ বিনষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এতিয়া পৰ্যাপ্ত বৰষুণ হ'লেও এইবেলি ধান ভাল হোৱাৰ আশা ক্ষীণ হৈ পৰিছে। ইপিনে এই চিন্তনীয় বিষয়টোক গুৰুত্ব দি কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত মন্তব্য কৰি কয়, কম বৰষুণৰ বাবে এইবেলি উজনিত কৃষক ৰাইজৰ বিস্তৰ ক্ষতি হৈছে। যদি পৰিৱেশ পৰিৱৰ্তন নহয়, আগষ্ট মাহলৈকে লক্ষ্য ৰাখি খৰাং বতৰ ঘোষণা কৰিব লাগিব। তেতিয়া ৰাইজক ফচল বীমা যোজনা বা আন যোজনাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে জলসিঞ্চন ব্যৱস্থা লোৱাৰ প্ৰয়োজন হ'ব বুলি মন্তব্য আগবঢ়ায়। ইপিনে কৃষক ৰাইজৰ বাবে চিন্তনীয় হৈ পৰা এই গুৰুত্বপূৰ্ণ বিষয়টি সন্দৰ্ভত লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াৰ কাষ চাপিছিল আমাৰ সাংবাদিক। ডক্টৰ শইকীয়াই কয়, লখিমপুৰ জিলাত যোৱা জুলাই মাহটোত চলিত জুলাই মাহটোৰ যোৱা 23 তাৰিখলৈকে বৰষুণ হৈছে 122 মিলিমিটাৰ, কিন্তু হ'ব লাগে 540 মিলিমিটাৰৰ ওপৰত। এইটো হ'ল গড় বৰষুণৰ পৰিমাণ, যিটো বিগত 44 বছৰত আমি মাণ্ডলী গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰত ৰেকৰ্ড কৰিছোঁ। আৰু এই বৰষুণৰ পৰিমাণটো যদি আমি চাওঁ, এয়া স্বাভাৱিক গড় বৰষুণতকৈ প্ৰায় 70% কম বৰষুণ হৈছে। বিশেষকৈ এই সময়ত আমাৰ শাওণ মাহত, জুলাই আগষ্ট মাহত যিহেতু আমাৰ শালি খেতি ৰোৱা হয়, গতিকে এই সাংঘাতিক ধৰণে আহি থকা শালি বতৰত বা চলি থকা শালি বতৰটোত বিৰূপ প্ৰভাৱ পেলাব। উৎপাদন সাংঘাতিক ধৰণে কমি আহিব আৰু সাধাৰণ কৃষকৰ এই ক্ষেত্ৰত আৰ্থিকভাৱে অতি বিপদগ্ৰস্ত হৈ পৰিব। যিহেতু আমাৰ ইয়াত যি জলসিঞ্চনৰ সুবিধা, সেই জলসিঞ্চনৰ সুবিধা 10%তকৈ কম, আৰু যিখিনি আছে তাতো স্বাভাৱিকভাৱে জলসিঞ্চনৰ সুবিধা নাই। লখিমপুৰৰ পৰা ঢকুৱাখনা হৈ মাজুলীলৈ যোৱাৰ বিকল্প পথ হিচাপে 11 মাইল আৰু মাজুলী আৰু বিহপুৰীয়া বাঁহগড়াৰ পৰা মাজুলী সংযোগী পথছোৱাত পূৰ্বৰ হাত নাৱৰ বিপৰীতে ফেৰী সেৱা প্ৰচলন হ'ল যদিও পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট উপলব্ধ নহয় এই ফেৰী সেৱাত। বাৰিষা কালত মেচিন নাও প্ৰচলনে বিভিন্ন সময়ত যাত্ৰীসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাও পৰিলক্ষিত হয়। নিৰ্মাণৰত অৱস্থাত থকা লখিমপুৰ আৰু মাজুলী সংযোগী পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে যাতায়াতৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটিব বুলি আশা কৰিব পৰা যায়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত শব্দই আয়োজন কৰা 15 দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি পৰে। জিলাখনৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিত নাৰায়ণপুৰ খণ্ডৰ সাংস্কৃতিক উন্নয়ন বিষয়া ৰাজীৱ কৈৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জিলা প্ৰশাসনৰ মনোনীত সদস্য মৃদুল বৰুৱা আৰু তুলুমণি গগৈয়ে অংশগ্ৰহণ কৰে। নিশা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত গীত নৃত্যৰ উপৰি ইয়াত এখন গাঁও আছিল নামৰ এখনি নাটক প্ৰদৰ্শন কৰা হয়। দেৱপ্ৰতিম বৰা, জোনমণি দত্ত, বিৰাজ বল্লভ গোস্বামী আৰু দেৱব্ৰত কাকতিয়ে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক কালিৰ সামৰণি অনুষ্ঠানত প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। ইপিনে জিলাখনৰ আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত একেই কৰ্মশালাৰ সামৰণি অনুষ্ঠান যোৱা 23 জুলাইত আয়োজন কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি লখিমপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লখিমপুৰ বালিকা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত স্নাতকোত্তৰ শাখাৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নামভৰ্তি প্ৰক্ৰিয়া অনলাইন মাধ্যমেৰে হ'ব। বিশেষভাৱে সক্ষমসকলৰ বাবে নামভৰ্তিৰ লগতে পাঠ্যক্ৰমসমূহ সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আৰু ইয়াৰ বাবে বিশেষভাৱে সক্ষম প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। অহা 27 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ বগলীজানৰ 1 নং গোবৰিশালী শাখা নামঘৰ প্ৰাংগণত শংকৰ মাধৱ নাট্যগোষ্ঠীৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সেইদিনা দিনৰ ভাগত ভাগৱত ব্যাখ্যা আৰু নিশালৈ বিক্ৰম বিকাশ বৰুৱাৰ পৰিচালনাৰে সিন্ধুমুনিৰ
পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নামৰ এখনি ভাওনা প্ৰদৰ্শন হ'ব বুলি বাতৰি পোৱা গৈছে। ৰেডিঅ' লখিমপুৰ নামৰ ইউটিউব চেনেলযোগে আপোনালোকে লখিমপুৰৰ বাতৰি নিয়মীয়াকৈ নিশা 8 বজাত শুনিব পাৰিব। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ নিশা 8 বজাত প্ৰচাৰ হ'ব। আজিৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল।